সো আজি আমি শিকিম ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট। বহুতৰ একচুৱেলি খেলি মেলি হয়, ডিষ্টেঞ্চ কি হয় আৰু ডিছপ্লেচমেণ্ট কি হয়। তাৰপিছত আজি আমি ডিষ্টেঞ্চ আমি লিখি লওঁ টপিকটো। আজিৰ টপিকটো হৈছে আপোনাৰ ডিষ্টেঞ্চ এণ্ড ডিছপ্লেচমেণ্ট। চ' ডিষ্টেঞ্চ হৈছে কোনো এটা পইণ্টৰ পৰা ছাপ'জ আমি ধৰি লৈছোঁ এইটো এটা ৰাস্তা আৰু ইয়াৰ মাজতে আছে এখন দোকান। এখন আমি দোকান বুলি ধৰি ল'লোঁ। চ' এইটো ৰাস্তা, কালাৰটো চেঞ্জ কৰি লৈছোঁ। এইটো হৈছে পইণ্ট, ইয়াত মানুহ এজন আছে। চ' গাড়ীখন মাতিলে, ঠিক আছে। ইয়াত গাড়ীখন আহিলে। এই গাড়ীখনে যেতিয়া মানুহজনক উঠাই ইয়াৰ পৰা ডিষ্টেঞ্চ অতিক্ৰম কৰিলে, যেতিয়া এই পইণ্টটোত পালে, এই পইণ্টটোত যেতিয়া গাড়ীখন পালেগৈ, চ' ফাইনেল পইণ্টটো সেইটো মই লিখি দিছোঁ। এইটো হৈছে ফাইনেল পইণ্টটো। চ' ইয়াত পাওঁতে ডিষ্টেঞ্চ হ'ল কিমান, ধৰি লওক ইয়াৰ পৰা ইয়ালৈ 500 মিটাৰ, ঠিক আছে। 500 মিটাৰ গাড়ীখনে দূৰত্ব অতিক্ৰম কৰিলে। আৰু এই পইণ্টটোত পোৱাৰ পিছত সেই গাড়ীখনে পুনৰ আৰু গৈ থাকিলে। যোৱাৰ পিছত ফাইনেল পইণ্টত পালেগৈ। ইয়াত দূৰত্ব কিমান, ইয়াতো ডিষ্টেঞ্চ আপোনাৰ 500 মিটাৰ। এতিয়া টোটেল দূৰত্ব কিমান হ'ল, টোটেল ডিষ্টেঞ্চ কিমান হ'ল আমাৰ ইয়াৰ পৰা এইটোৰ পৰা এইটোলৈ 1000 মিটাৰ, অৰ্থাৎ 1 কিলোমিটাৰ অতিক্ৰম কৰিলে গাড়ীখনে ফাইনেল পইণ্টত পোৱালৈকে। কিন্তু আৰু এই গাড়ীখনে ফাইনেল পইণ্টৰ পৰা যেতিয়া মানুহজনক থৈ আকৌ গাড়ীখন ৰিটাৰ্ণ ঘূৰি আহিব, ছাপ'জ গাড়ীখনে মানুহজনক থৈ ৰিটাৰ্ণ ঘূৰি আহিলে আৰু ঘূৰি আহি এই দোকানখনত পালেহি। আকৌ গাড়ীখনে তাৰ পৰা ইয়ালৈ কিমান দূৰত্ব অতিক্ৰম কৰিলে, ইয়াৰ পৰা ইয়ালৈ কিমান দূৰত্ব অতিক্ৰম কৰিলে, 500 মিটাৰ। এতিয়া কথাটো হৈছে ষ্টাৰ্টিং পইণ্টৰ পৰা ষ্টাৰ্টিং পইণ্ট এ, ফাৰ্ষ্ট অফ অল ফাইনেল পইণ্ট এটো, বি আৰু লাষ্টত চি ইয়াত থাকিলে। এতিয়া গাড়ীখন ক'ত আছে, গাড়ীখন ইয়াৰ পৰা ষ্টাৰ্ট হৈছিলে, ঠিক আছে। গাড়ীখন ইয়াৰ পৰা ষ্টাৰ্ট হৈছিলে আৰু বৰ্তমান ক'ত আছে, বৰ্তমান চি পইণ্টত আছে, অৰ্থাৎ এৰ পৰা চি পইণ্টত আছে। আৰু এৰ পৰা চি পইণ্টৰ ডিষ্টেঞ্চ কিমান হ'ব, 500 মিটাৰ। অৰ্থাৎ আমাৰ ডিছপ্লেচমেণ্ট হ'ব গাড়ীখনৰ 500 মিটাৰ। আৰু এতিয়া ডিষ্টেঞ্চ কিমান হ'ব, আপোনাৰ গাড়ীখনে কিমান দূৰ অতিক্ৰম কৰিলে, অৰ্থাৎ ক'ৰ পৰা ক'লৈ গ'ল। ফাৰ্ষ্ট অফ অল আপোনাৰ কি হ'ল, ফাৰ্ষ্ট অফ অল গাড়ীখনে এৰ পৰা বিলৈ গ'ল। চ' এৰ পৰা বিলৈ কিমান আছিলে, আপোনাৰ 1000 মিটাৰ আছিলে। তাৰপিছত পুনৰ গাড়ীখনে বি বিন্দুৰ পৰা চিলৈ আহিলে, অৰ্থাৎ কিমান, পুনৰ 500 মিটাৰ অতিক্ৰম কৰিলে। চ' টোটেল কিমান হ'ল, 1500 মিটাৰ, অৰ্থাৎ 1.5 কিলোমিটাৰ ডিষ্টেঞ্চ ট্ৰেভেল কৰিলে গাড়ীখনে। কিন্তু আমাৰ ডিছপ্লেচমেণ্ট কি হ'ব, 500। অৰ্থাৎ ইনিচিয়েল পইণ্ট আৰু ফাইনেল পইণ্টৰ মাজৰ যোনটো দূৰত্ব, দুটা বিন্দুৰ দুটা পইণ্টৰ, তাক কোৱা হয় ডিছপ্লেচমেণ্ট। আৰু ডিষ্টেঞ্চ হৈছে যিকোনো এটা বস্তুৱে কিমান দূৰ অতিক্ৰম কৰিলে। চ' সেয়া হৈছে ডিষ্টেঞ্চ। চ' এতিয়া আমি ইয়াৰ ডেফিনেশ্যনটো লিখিব পাৰোঁ। প্ৰথম আমি ডেফিনেশ্যন লিখোঁ, আমি ডিষ্টেঞ্চৰ ডেফিনেশ্যন হ'ব, আমি চেঞ্জ কৰি ল'ম। ডিষ্টেঞ্চ is the
total length of the path traveled by an object, and displacement হৈছে displacement, sorry, কালাৰটো চেঞ্জ কৰি লওঁ. Displacement is the shortest straight line distance from an object's initial position to its final position. So এইটো হৈছে ডেফিনেশ্যনটো, অৰ্থাৎ ডিষ্টেঞ্চটো হৈছে সেই গাড়ীখনে কিমান ৰাস্তা অতিক্ৰম কৰিলে, অৰ্থাৎ প্ৰথম এৰ পৰা বিলৈ গ'ল, আপোনাৰ 1000 মিটাৰ অতিক্ৰম কৰিলে, আকৌ বিৰ পৰা চিলৈ যেতিয়া গ'ল আকৌ পুনৰ 500 মিটাৰ আপোনাৰ অতিক্ৰম কৰিলে. চ' টোটেল কিমান হৈ গ'ল 1.5. কিন্তু ডিছপ্লেচমেণ্টটো হৈছে আপোনাৰ ইনিচিয়েল পইণ্ট, অৰ্থাৎ এ পইণ্টৰ পৰা বৰ্তমান গাড়ীখন ক'ত আছে, চি পইণ্টত আছে, অৰ্থাৎ ইয়াত শ্বৰ্টেজ ডিষ্টেঞ্চটো হৈছে আমাৰ এৰ পৰা চিলৈ আমাৰ শ্বৰ্টেজ ডিষ্টেঞ্চ কিমান 500 মিটাৰ, অৰ্থাৎ ডিছপ্লেচমেণ্ট হৈছে 500, মানে শ্বৰ্টেজ ডিষ্টেঞ্চ. আপোনাৰ এইখিনিৰ ওপৰত ডিপেণ্ড কৰি আমাৰ কুৱেশ্যন, আমাৰ ADRE বা যিকোনো কম্পিটিটিভ এক্সামত আপোনাৰ কুৱেশ্যন আহে, ৰিজনিং কুৱেশ্যন আহে. আপোনাৰ ৰিজনিং কুৱেশ্যনত সুধিব পাৰে যে কোনো এজন ব্যক্তিয়ে যদি এ পইণ্টৰ পৰা ষ্টাৰ্ট কৰি আপোনাৰ ইষ্টলৈ যদি আপোনাৰ ধৰি লওক 5 কিলোমিটাৰ যদি অতিক্ৰম কৰিলে, 5 কিলোমিটাৰ, পুনৰ যদি তেখেতে লেফ্ট টাৰ্ণ লৈ পেলাই পুনৰ যদি আপোনাৰ নৰ্থলৈ আপোনাৰ কিমান 5 কিলোমিটাৰ যদি অতিক্ৰম কৰে, দেন প্ৰথম ক'ৰ পইণ্টত পালে, এ পইণ্টত পালে. ছাপ'জ নহয় চৰি, মই এ পইণ্টটো নিদিওঁ, কি হ'ব ইয়াত বি পইণ্ট দিওঁ. চ' বি পইণ্ট পালেগৈ, বি পইণ্ট হৈছে ফাইনেল পইণ্ট. চ' বৰ্তমান ধৰি লওক ৰামে অতিক্ৰম কৰিছিলে, ঠিক আছে, মানুহজনৰ নাম ৰাম. এতিয়া আমাক উলিয়াবলৈ কি, ৰামে অতিক্ৰম কৰা আমাৰ ডিছপ্লেচমেণ্ট উলিয়াব লাগে, ঠিক আছে, কিমান ডিছপ্লেচমেণ্ট হ'ব, শ্বৰ্টেজ পাথ কিমান হ'ব. চ' আমি এইটো কেনেকৈ উলিয়াম, চ' আমি ইয়াত পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰি আমি এইটো উলিয়াব পাৰোঁ.